প্ৰথমতে মই মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত ভইচ চেঞ্চৰ বিষয়ে আলোচনা কৰিম আৰু আমি জানো যে ভইচ দুই প্ৰকাৰৰ এক্টিভ ভইচ যাক অসমীয়াত কোৱা হয় কৰ্তৃবাচ্য আৰু পেছিভ ভইচ যাক অসমীয়াত কোৱা হয় কৰ্মবাচ্য আৰু আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচ আমি কেনেধৰণে কৰিব পাৰিম এই ভিডিঅ'টোত সকলোখিনি ৰুল আলোচনা কৰিম আৰু ইয়াৰ আগতে যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিবা যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে লাভ কৰা দ্য মেন কিল দ্য বাৰ্ড অৰ্থাৎ মানুহজনে চৰাইটো মাৰিছিল আকৌ এই সেন্টেন্সটো আমি এনেধৰণে লিখিব পাৰোঁ দ্য বাৰ্ড ৱাজ কিল বাই দ্য মেন অৰ্থাৎ চৰাইটো মানুহজনৰ দ্বাৰা মৰা হৈছিল এতিয়া এই ক্ষেত্ৰত ওপৰৰ বাক্যটো হ'ব এক্টিভ ভইচ দ্য মেন কিল দ্য বাৰ্ড অৰ্থাৎ মানুহজনে চৰাইটো মাৰিছিল এইটো হ'ব এক্টিভ ভইচ আৰু পিছৰ যিটো বাক্য দ্য বাৰ্ড ৱাজ কিল বাই দ্য মেন গতিকে এই বাক্যটো হ'ব অৰ্থাৎ চৰাইটো মানুহজনৰ দ্বাৰা মৰা হৈছিল এই বাক্যটো হ'ব পেছিভ ভইচ আৰু এক্টিভ ভইচত কৰ্তাটো প্ৰথমতে থাকে মানে কৰ্তা মানে হ'ল সাবজেক্ট যি কামটো কৰে সি প্ৰথমতে থাকিব অৰ্থাৎ চৰাইটো মৰা কামটো কোনে কৰিছে মানুহজনে গতিকে মানুহজনটো হ'ল বাক্যটোৰ কৰ্তা বা সাবজেক্ট গতিকে এক্টিভ ভইচত সাবজেক্টটো প্ৰথমতে থাকিব কিন্তু পেছিভ ভইচত সাবজেক্টৰ স্থানত অবজেক্টটো থাকে অৰ্থাৎ অবজেক্টটো বাক্যটোৰ আৰম্ভণিতে থাকে আৰু সেইটো পেছিভ ভইচৰ ক্ষেত্ৰত থাকে গতিকে এটা বাক্যৰ অবজেক্টটো আমি কেনেধৰণে বাছি ল'ব পাৰোঁ বাক্যটোত ভাৰ্বক কেন্দ্ৰ কৰি বা ভাৰ্বৰ আগত আমি কি বা কাক বুলি প্ৰশ্ন কৰিব লাগিব গতিকে কি বুলি প্ৰশ্ন কৰিলে যেটো উত্তৰ পাম সেইটো হ'ব বাক্যটোৰ অবজেক্ট বা কেতিয়াবা আমি কাক বুলি প্ৰশ্ন কৰিবলগীয়া হ'বও পাৰে গতিকে দ্য মেন কিল দ্য বাৰ্ড অৰ্থাৎ মানুহজনে চৰাইটো মাৰিছিল কি মাৰিছিল চৰাইটো অৰ্থাৎ চৰাইটো হ'ব বাক্যটোৰ অবজেক্ট বা অসমীয়াত ইয়াক কোৱা হয় কৰ্ম গতিকে পেছিভ ভইচত অবজেক্টৰ স্থান বাক্যটোৰ আৰম্ভণিতে গতিকে সেইকাৰণে দ্য বাৰ্ডটো বাক্যটোৰ আৰম্ভণিতে আহিছে দ্য বাৰ্ড ৱাজ কিল বাই দ্য মেন গতিকে প্ৰথমটো এক্টিভ ভইচত আছে আৰু পিছৰটো পেছিভ ভইচত আছে ইয়াৰ পিছত আমি চাওঁ যে এক্টিভ ভইচৰ এটা বাক্য বা এক্টিভ ভইচৰ এটা সেন্টেন্স আমি পেছিভ ভইচলৈ কেনেধৰণে নিব পাৰিম গতিকে তাৰ প্ৰথম যিটো ৰুল সেই ৰুলটো হ'ল এক্টিভ ভইচৰ অবজেক্টটো পেছিভ ভইচত সাবজেক্ট হিচাপে ব্যৱহাৰ কৰা হয় অৰ্থাৎ এক্টিভ ভইচৰ যিটো অবজেক্ট সেই অবজেক্টটো আমি বাছি ল'ব লাগিব আৰু সেই অবজেক্টটো আমি পেছিভ ভইচৰ আৰম্ভণিতে বহাব লাগিব অৰ্থাৎ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব আৰু এক্টিভ ভইচৰ অবজেক্টটো আমি পেছিভ ভইচৰ সাবজেক্ট হিচাপে কেনেধৰণে ব্যৱহাৰ কৰিম কিছুমান অবজেক্ট সাবজেক্টলৈ নিলে পৰিৱৰ্তন হয় যেনে যদি অবজেক্টটো মি থাকে এক্টিভ ভইচৰ যদি অবজেক্টটো মি থাকে তেতিয়া আমি পেছিভ ভইচত তাক সাবজেক্ট হিচাপে কি ব্যৱহাৰ কৰিম আই আৰু অবজেক্টটো যদি হিম থাকে তেতিয়া সাবজেক্টলৈ নিলে হি হ'ব হার থাকিলে হ'ব সি আস থাকিলে হ'ব উই দেম থাকিলে হ'ব দে আৰু ইউ থাকিলে তাৰ পৰিৱৰ্তন নহয় ইউটো অবজেক্টটো ইউ থাকে আৰু সাবজেক্টটো ইউৱে হ'ব গতিকে ইয়াৰ বাহিৰে যদি অন্য অবজেক্ট থাকে তেতিয়া সাবজেক্টলৈ নিলে কোনো পৰিৱৰ্তন নহয় ইয়াৰ পিছত আমি 2 নম্বৰতে কি কৰিব লাগিব টেন্স অনুসৰি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আমি অবজেক্টটো সাবজেক্ট কৰাৰ পিছত পেছিভ ভইচলৈ নিওঁতে অবজেক্টটো সাবজেক্ট কৰাৰ পিছত এক্টিভ ভইচৰ যিটো অবজেক্ট সেই অবজেক্টটো সাবজেক্ট কৰাৰ পিছত আমি কি কৰিব লাগিব 2 নম্বৰতে এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব আৰু সেই বি ভাৰ্বটো আমি টেন্স অনুসৰি ব্যৱহাৰ কৰিব লাগিব গতিকে প্ৰত্যেকটো টেন্সৰে বি ভাৰ্বটো বেলেগ বেলেগ ধৰণে হ'ব পেছিভ ভইচলৈ নিওঁতে টেন্সটো চাব লাগিব যে কোনটো টেন্সত আছে আৰু সেই টেন্স অনুসৰি আমি পেছিভ ভইচলৈ নিওঁতে এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব যদি এক্টিভ ভইচটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকে বা সিম্পল প্ৰেজেন্টত থাকে তেতিয়া আমি বি ভাৰ্ব হিচাপে পেছিভ ভইচলৈ নিওঁতে কি ব্যৱহাৰ কৰিব লাগিব এম ইজ আৰ গতিকে এম ইজ আৰৰ যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ হয় এক্টিভ ভইচটো যদি প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকে তেতিয়া আমি পেছিভ ভইচলৈ নিওঁতে বি ভাৰ্ব হিচাপে কি ব্যৱহাৰ কৰিব লাগিব এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব এম ইজ আৰৰ যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ লগতে বিং ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত যদি প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় যদি এক্টিভ ভইচটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় তেতিয়া আমি পেছিভ ভইচলৈ নিওঁতে বি ভাৰ্ব হিচাপে কি ব্যৱহাৰ কৰিব লাগিব হেভ হেজ প্লাছ বিন ব্যৱহাৰ কৰিব লাগিব হেভ আৰু হেজ প্লাছ বিন ব্যৱহাৰ কৰিব লাগিব হেভ বা হেজ হেভ হেজৰ যিকোনো এটা ব্যৱহাৰ কৰিব লাগিব আৰু ইয়াৰ লগতে বিন ব্যৱহাৰ হ'ব আৰু যদি পাছ ইনডেফিনিট টেন্সত থাকে এক্টিভ ভইচটো পাছ ইনডেফিনিট টেন্সত থাকিলে পেছিভ ভইচলৈ নিওঁতে কি ব্যৱহাৰ কৰিব লাগিব বি ভাৰ্ব হিচাপে ৱাজ বা ৱেৰ আকৌ যদি এক্টিভ ভইচটো পাছ কন্টিনিউয়াছ টেন্সৰ হয় তেতিয়া পেছিভ ভইচলৈ নিওঁতে বি ভাৰ্ব হিচাপে কি ব্যৱহাৰ কৰিব লাগিব ৱাজ বা ৱেৰ প্লাছ বিং ব্যৱহাৰ কৰিব লাগিব
আকৌ যদি এক্টিভ ভইচটো পাষ্ট পাৰফেক্ট টেন্সত থাকে তেতিয়া আমি পেছিভ ভইচলৈ নিওঁতে কি ব্যৱহাৰ কৰিব লাগিব হেড বিন আকৌ যদি বাক্যটো ফিউচাৰ ইনডেফিনিট টেন্সৰ হয় তেতিয়া আমি পেছিভ ভইচলৈ নিওঁতে 2 নম্বৰতে বিভাৰ্ব হিচাপে কি ব্যৱহাৰ কৰিব লাগিব সেল উইলৰ লগতে বি এটা ব্যৱহাৰ কৰিব লাগিব সেল বা উইল ব্যৱহাৰ কৰিব লাগিব তাৰ লগতে আমি বি ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ সেল বি বা উইল বি ইয়াৰ পিছত আমি 3 নম্বৰত কি কৰিব লাগিব ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ নিব লাগিব অৰ্থাৎ এক্টিভ ভইচত ভাৰ্বটো যি ফৰ্মতে নাথাকক আমি পেছিভ ভইচলৈ নিওঁতে সেই ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ লৈ যাব লাগিব আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে তলত দিয়া ধৰণে প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল গতিকে আমি পেছিভ ভইচলৈ নিওঁতে ভাৰ্বটো সদায় পাষ্ট পাৰ্টিসিপল ফৰ্মত লিখিব লাগিব যেনে যদি এক্টিভ ভইচৰ যিটো ভাৰ্ব সেই ভাৰ্বটো যদি ডু থাকে তেতিয়া আমি পেছিভ ভইচলৈ নিওঁতে কি ব্যৱহাৰ কৰিব লাগিব ডান ব্যৱহাৰ কৰিব লাগিব ভাৰ্বটো ডান হ'ব আৰু যদি ডিড থাকে ডিড থাকিলেও পেছিভ ভইচলৈ নিলে ভাৰ্বটো কি হ'ব ডান হ'ব আকৌ যদি এক্টিভ ভইচত ডান থাকে তেতিয়া পেছিভ ভইচলৈ নিলে ডানেই হ'ব কাৰণ যিটো ডু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো ডান গতিকে পেছিভ ভইচলৈ নিলে ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব আৰু বাই ব্যৱহাৰ কৰাৰ পিছত এক্টিভ ভইচৰ যিটো সাবজেক্ট সেই সাবজেক্টটো আমি অবজেক্ট কৰিব লাগিব গতিকে যদি এক্টিভ ভইচৰ সাবজেক্টটো আই হয় তেতিয়া অবজেক্টলৈ গ'লে মি হ'ব যদি হি হয় তেতিয়া হিম হ'ব সি হ'লে হার হ'ব উই হ'লে আস হ'ব দে হ'লে দেম হ'ব আৰু ইউ হ'লে ইউৱে হ'ব অৰ্থাৎ সাবজেক্ট আৰু অবজেক্টত ইউৰ পৰিৱৰ্তন নহয় ইয়াৰ বাহিৰে অন্য সাবজেক্ট থাকিলে অবজেক্টলৈ নিলে পৰিৱৰ্তন নহয় কিন্তু নো ভাৰ্বটো থাকিলে পেছিভ ভইচলৈ নিলে বাই ব্যৱহাৰ কৰা নহয় তাৰ হলনি আমি টু ব্যৱহাৰ কৰিব লাগিব গতিকে আমি দুটামান কৰি চাওঁ হি বট এ বুক গতিকে এই বাক্যটো পেছিভ ভইচলৈ নিলে কেনে ধৰণে হ'ব গতিকে প্ৰথমতে আমি এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰোঁতে প্ৰথমতে কি কৰিব লাগিব বাক্যটোৰ অবজেক্টটো চাব লাগিব অবজেক্টটো বাছি ল'ব লাগিব প্ৰথম কামটো হ'ল আমি বাক্যটোৰ এক্টিভ ভইচৰ যিটো অবজেক্ট সেই অবজেক্টটো আমি বাছি ল'ব লাগিব আৰু সেই অবজেক্টটো আমি পেছিভ ভইচৰ আৰম্ভণিতে বহাব লাগিব অৰ্থাৎ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব গতিকে হি বট এ বুক এই বাক্যটোৰ অবজেক্টটো কি হি বট এ বুক এই বাক্যটোৰ অৰ্থটো কি অৰ্থাৎ হি এখন কিতাপ কিনিছিল বট মানে হ'ল কিনিছিল হি এখন কিতাপ কিনিছিল এ বুক মানে হ'ল এখন কিতাপ আৰু এই বাক্যটোত যদি আমি কি কিনিছিল বুলি প্ৰশ্ন কৰোঁ তেতিয়া তাৰ উত্তৰটো পাম এখন কিতাপ অৰ্থাৎ এখন কিতাপটো হ'ব বাক্যটোৰ অবজেক্ট গতিকে এটো সাবজেক্টলৈ আহিব এ বুক আৰু আমি আৰু এ ধৰণেও অবজেক্টটো বাছি ল'ব পাৰোঁ আৰু আমি জানো যে অবজেক্টটো সদায় ভাৰ্বৰ পিছত থাকে গতিকে আমি ভাৰ্বৰ পিছত চাব লাগিব অবজেক্টটো বাছি ল'বৰ কাৰণে আৰু এই বাক্যটোৰ বটটো হ'ল বাক্যটোৰ ভাৰ্ব বট মানে হ'ল কিনিছিল আৰু ইয়াৰ যিটো মেইন ভাৰ্ব এটো হ'ল বাই মানে হ'ল কিনা গতিকে বটটো পাষ্ট ফৰ্মত আছে কিনিছিল গতিকে বটৰ পিছতে এ বুক আছে গতিকে এ বুকটো হ'ব বাক্যটোৰ অবজেক্ট গতিকে এটো পেছিভ ভইচৰ আৰম্ভণিতে সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব গতিকে প্ৰথম আহিব এ বুক ইয়াৰ পিছত আমি অবজেক্টটো সাবজেক্ট কৰাৰ পিছত ইয়াৰ পিছত কি কৰিব লাগিব 2 নম্বৰতে আমি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব আৰু বি ভাৰ্বটো সদায় বাক্যটোৰ টেন্স অনুসৰি ব্যৱহাৰ কৰিব লাগিব গতিকে আমি টেন্সটো চাব লাগিব আৰু টেন্সটো চাবৰ কাৰণে বাক্যটোৰ আমি ভাৰ্বটো চাব লাগিব গতিকে বটটো কিহত আছে গতিকে এটো ইয়াৰ যিটো মেইন ভাৰ্ব এটো হ'ল বাই গতিকে বাই বট গতিকে আমি দেখিলোঁ যে বটটো ভাৰ্বৰ পাষ্ট ফৰ্মত আছে গতিকে যদি বাক্যটোৰ ভাৰ্বটো পাষ্ট ফৰ্মত থাকে তেতিয়া আমি ক'ব পাৰিম যে সেই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত আছে আৰু যদি বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত থাকে তেতিয়া আমি পেছিভ ভইচলৈ নিওঁতে বি ভাৰ্ব হিচাপে ওয়াজ বা ওৱেৰ ব্যৱহাৰ কৰিব লাগে গতিকে এতিয়া আমি কথা হ'ল ওয়াজ ব্যৱহাৰ কৰিম নে ওৱেৰ ব্যৱহাৰ কৰিম গতিকে ওয়াজ ব্যৱহাৰ কৰিম নে ওৱেৰ ব্যৱহাৰ কৰিম বাক্যটোৰ আমি সাবজেক্টটো চাব লাগিব যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় এটাক বুজায় তেতিয়া ওয়াজ হ'ব যদি প্লুৰেল নাম্বাৰ হয় অৰ্থাৎ বহুতক বুজায় তেতিয়া ওৱেৰ হ'ব গতিকে ইয়াৰ সাবজেক্টটো কি আছে এ বুক গতিকে এ বুক বুলি কওঁতে এখন কিতাপ গতিকে এখন কিতাপ বুলি কওঁতে সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত ওয়াজ ব্যৱহাৰ হ'ব গতিকে এ বুক ওয়াজ আৰু বি ভাৰ্ব টেন্স অনুসৰি বি ভাৰ্ব ব্যৱহাৰ কৰাৰ পিছত ইয়াৰ পিছত কি কৰিব লাগিব বাক্যটোৰ ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ লৈ যাব লাগিব আৰু বাক্যটোৰ ভাৰ্বটো কি বট গতিকে বটটো হ'ল বাক্যটোৰ ভাৰ্ব গতিকে বটটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ নিলে কি হ'ব বটেই থাকিব গতিকে এ বুক ওয়াজ বট ইয়াৰ পিছত আমি কি কৰিব লাগিব ভাৰ্বটো পাষ্ট পাৰ্টিসিপললৈ নিয়াৰ পিছত ইয়াৰ পিছতে আমি বাই ব্যৱহাৰ কৰিব লাগিব গতিকে এ বুক ওয়াজ বট ইয়াৰ পিছত বাই আহিছে এ বুক ওয়াজ বট বাই ইয়াৰ পিছত আমি এক্টিভ ভইচৰ যিটো সাবজেক্ট সেই সাবজেক্টটো
অবজেক্ট কৰিব লাগিব গতিকে এক্টিভ ভয়েসৰ এইটো সাবজেক্ট সেই সাবজেক্ট কি আছিল হি গতিকে বাক্যটোৰ আৰম্ভণিতে থাকিব সাবজেক্টটো সাধাৰণতে বাক্যটোৰ আৰম্ভণিতে সাবজেক্টটো থাকে গতিকে হিটো হ'ল বাক্যটোৰ সাবজেক্ট গতিকে এইটো অবজেক্টলৈ আহিলে হ'ব হিম গতিকে এইটো হ'ব এ বুক ওয়াজ বট বাই হিম ইয়াৰ পিছত আছে হি হেজ বট এ বুক গতিকে এইটো আগৰটো নিচিনা প্ৰায় একে কিন্তু এই বাক্যটোৰ যিটো টেন্স এই টেন্সটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে গতিকে ভয়েসটো ভালদৰে বুজিবৰ কাৰণে টেন্সৰ বিষয়ে আমি জানিব লাগিব আৰু টেন্সৰ বিষয়ে মই আগত ভিডিও বনাইছিলো আৰু যদি তোমালোকে ভিডিও চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক দি দিম তোমালোকে গৈ চাই ল'বা তেতিয়া তোমালোকে ভয়েসটো ভালদৰে বুজি পাবা গতিকে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে আৰু এটা বাক্য প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে বুলি আমি কেনে ধৰণে গম পাম যদি বাক্যটোত হ্যাভ বা হ্যাজ থাকে আৰু যদি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ থাকে তেতিয়া আমি ক'ব পাৰিম যে সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে যদি বাক্যটোত হ্যাভ বা হ্যাজ থাকে আৰু ভাৰ্বটো যদি পাষ্ট পাৰ্টিসিপল হৈ থাকে তেতিয়া সেই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত থাকিব গতিকে ইয়াত হ্যাজ আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ আছে আমি ক'ব পাৰিম যে এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে গতিকে হি হেজ বট এ বুক এই বাক্যটো পেসিভ ভয়েসলৈ নিবৰ কাৰণে অবজেক্টটো সাবজেক্ট হ'ব গতিকে এই বাক্যটোৰ অবজেক্টটো হ'ল এ বুক গতিকে প্ৰথম আহিব এ বুক ইয়াৰ পিছত আমি টেন্স অনুসৰি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে আৰু আমি পাই আহিছোঁ যে যদি বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ হয় তেতিয়া ইয়াৰ পিছত আমি অবজেক্টটো সাবজেক্ট কৰাৰ পিছতে হ্যাভ বা হ্যাজ ব্যৱহাৰ কৰিব লাগিব আৰু লগতে বিন ব্যৱহাৰ কৰিব লাগিব গতিকে হ্যাভ বা হ্যাজটো আমি কেনে ধৰণে ব্যৱহাৰ কৰিম যদি পেসিভ ভয়েসৰ সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া তাৰ লগত আমি হ্যাজ ব্যৱহাৰ কৰিম আৰু যদি প্লুৰেল নাম্বাৰ হয় তেতিয়া তাৰ লগত আমি হ্যাভ ব্যৱহাৰ কৰিম কিন্তু ইয়াতে আমি আৰু এটা কথা মনত ৰাখিব লাগিব আই টু সিঙ্গুলাৰ নাম্বাৰ হলেও আই লগত আমি হ্যাজ ব্যৱহাৰ কৰিব নোৱাৰো আই লগত আমি হ্যাভ ব্যৱহাৰ কৰোঁ কিন্তু আইৰ বাহিৰে যিমানবিলাক সিঙ্গুলাৰ নাম্বাৰ আছে তাৰ লগত হ্যাজ ব্যৱহাৰ কৰা হয় আৰু যিবিলাক প্লুৰেল নাম্বাৰ আছে তাৰ লগত হ্যাভ ব্যৱহাৰ কৰা হয় গতিকে ইয়াত এ বুক মানে এখন কিতাপ গতিকে এ বুকটো হ'ল সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত হ্যাজ আহিছে আৰু লগতে আহিব বিন গতিকে এ বুক হ্যাজ বিন ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব ইয়াৰ পিছত বাই আহিব আৰু বাই অহাৰ পিছত সাবজেক্টটো অবজেক্ট কৰিব লাগিব গতিকে এইটো হ'ব এ বুক হেজ বিন বট বাই হিম ইয়াৰ পিছত আছে দে আৰ প্লেইং ফুটবল নাও গতিকে এই বাক্যটো আমি এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিব লাগে গতিকে এইটো প্ৰথমতে আমি বাক্যটোৰ অবজেক্টটো বাছি ল'ব লাগিব গতিকে এই বাক্যটোৰ অবজেক্টটো কি হ'ব আৰু অবজেক্টটো বাছি ল'বৰ কাৰণে আমি কিবা কাক বুলি প্ৰশ্ন কৰিব পাৰোঁ দে আৰ প্লেইং ফুটবল নাও অৰ্থাৎ সিহঁতে বৰ্তমান ফুটবল খেলি আছে গতিকে ইয়াত যদি আমি কি বুলি প্ৰশ্ন কৰোঁ কি খেলি আছে ফুটবল গতিকে বাক্যটোৰ অবজেক্টটো হ'ব ফুটবল বা এইটো আমি এনে ধৰণেও বাছি ল'ব পাৰোঁ বাক্যটো আমি ভাৰ্বৰ পিছত চাব পাৰোঁ গতিকে এই বাক্যটোৰ ভাৰ্বটো কি প্লেইং গতিকে প্লেইঙৰ পিছত কি আছে ফুটবল প্লেইঙৰ পিছত ফুটবল নাও আছে কিন্তু নাওটো হ'ল সময় গতিকে সময়টো অবজেক্টত নাহে গতিকে ফুটবলটো হ'ব বাক্যটোৰ অবজেক্ট ভাৰ্বৰ পিছত ফুটবল নাও আছে কিন্তু আমি মনত ৰাখিব লাগিব যে যিটো সময় সেই সময়টো অবজেক্টত নাহে গতিকে ফুটবল নাও নহয় নাওটো আমি বাদ দিব লাগিব নাওটো কি কাৰণে বাদ দিব লাগিব কাৰণ নাওটো হ'ল বাক্যটোৰ সময় নাও মানে হ'ল বৰ্তমান বা এতিয়া গতিকে এতিয়াটো হ'ল সময় গতিকে সময়টো আমি বাদ দিব লাগিব সময়টো অবজেক্টত নাহে গতিকে ফুটবলটো হ'ব বাক্যটোৰ অবজেক্ট আৰু বাক্যটোত যদি সময় থাকে তেতিয়া আমি সেই সময়টো বাদ দি পেলাই এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ নিয়াৰ পিছত সময়টো বহাই দিলেই হ'ল একেবাৰে লাষ্টত সময়টো বহাই দিলেই হ'ল গতিকে দে আৰ প্লেইং ফুটবল গতিকে ফুটবলটো হ'ল বাক্যটোৰ অবজেক্ট গতিকে এইটো সাবজেক্টত আহিব প্ৰথম আহিব ফুটবল গতিকে প্ৰথম পেসিভ ভয়েসৰ আৰম্ভণিতে কি আহিব ফুটবল ইয়াৰ পিছত আমি এক্টিভ ভয়েসটোৰ টেন্স অনুসৰি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে পেসিভ ভয়েসলৈ নিউতে টেন্স অনুসৰি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে গতিকে প্ৰথমতে চাব লাগিব দে আৰ প্লেইং ফুটবল নাও এই বাক্যটো কোন টেন্সত আছে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে কাৰণ যিকোনো এটা বাক্যত যদি এম ইজ আৰ এম অথবা ইজ অথবা আৰ থাকে আৰু ভাৰ্বৰ লগত যদি আইএনজি লগ লাগি থাকে তেতিয়া আমি ক'ব পাৰিম যে সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে গতিকে এই বাক্যটোত আৰ আছে আৰু ভাৰ্বৰ লগত আইএনজি লগ লাগি আছে গতিকে আমি ক'ব পাৰিম যে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত আছে গতিকে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত থাকিলে আমি পেসিভ ভয়েসলৈ নিউতে বি ভাৰ্ব হিচাপে এম ইজ আৰ ব্যৱহাৰ কৰিব লাগে এম অথবা ইজ অথবা আৰ ব্যৱহাৰ কৰিব লাগে আৰু তাৰ লগতে আমি বিং ব্যৱহাৰ কৰিব লাগে এতিয়া আমি চাব লাগিব যে পেসিভ ভয়েসলৈ নিউতে এম ব্যৱহাৰ হ'ব নে ইজ ব্যৱহাৰ হ'ব নে আৰ ব্যৱহাৰ হ'ব তাৰ কাৰণে আমি পেসিভ ভয়েসৰ সাবজেক্টটো চাব লাগিব যদি সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ইজ ব্যৱহাৰ হ'ব অৰ্থাৎ এটাক বুজালে ইজ ব্যৱহাৰ হ'ব আৰু যদি বহুতক বুজায় প্লুৰেল নাম্বাৰ হয় সাবজেক্টটো যদি প্লুৰেল নাম্বাৰ হয় তেতিয়া আৰ ব্যৱহাৰ কৰিব লাগিব আৰু যদি
আই হয় সাবজেক্টটো যদি আই হয় তেতিয়া তাৰ লগত এম ব্যৱহাৰ কৰিব লাগিব গতিকে ইয়াৰ সাবজেক্টটো হ'ল ফুটবল গতিকে ফুটবলটো সিঙ্গুলাৰ নাম্বাৰ গতিকে ফুটবল বুলি কোনে এটা বুজাইছে গতিকে ইয়াৰ লগত ইজ ব্যৱহাৰ হ'ব গতিকে ফুটবল ইজ আৰু ইয়াৰ লগতে বিং ব্যৱহাৰ কৰিব লাগিব গতিকে ফুটবল ইজ বিং ইয়াৰ পিছত আমি কি কৰিব লাগিব 3 নম্বৰতে ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে এই বাক্যটোৰ ভাৰ্বটো কি প্লেইং গতিকে প্লেইঙৰ যেটো মেইন ভাৰ্ব আইএনজি টো বাদ দিলে এটো কি হ'ব প্লে গতিকে প্লেৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো কি হ'ব প্লেড ইডি যোগ হ'ব গতিকে ফুটবল ইজ বিং প্লেড ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰাৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব গতিকে ফুটবল ইজ বিং প্লেড বাই ইয়াৰ পিছত কি কৰিব লাগিব এক্টিভ ভয়েসৰ যেটো সাবজেক্ট সেই সাবজেক্টটো অবজেক্ট কৰিব লাগিব গতিকে এক্টিভ ভয়েসৰ সাবজেক্টটো আছিল ডে গতিকে ডে টো অবজেক্টলৈ আহিলে হ'ব ডেম গতিকে ফুটবল ইজ বিং প্লেড বাই ডেম ইয়াৰ পিছত আমি নাওটো ব্যৱহাৰ কৰি দিলে হ'ল নাওটো বহাই দিলে হ'ল গতিকে ফুটবল ইজ বিং প্লেড বাই ডেম নাও ইয়াৰ পিছত আছে হি ইজ ৰাইটিং এ লেটাৰ নাও গতিকে এই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে কাৰণ ইজ আছে আৰু ভাৰ্বৰ লগত আইএনজি লগ লাগি আছে গতিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে গতিকে হি ইজ ৰাইটিং এ লেটাৰ নাও গতিকে এই বাক্যটোৰ অবজেক্টটো কি হ'ব এ লেটাৰ গতিকে এই সাবজেক্টত আহিলে এ লেটাৰ হ'ব গতিকে পেসিভ ভয়েসৰ সাবজেক্টটো হ'ব এ লেটাৰ ইয়াৰ পিছত আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সটো আমি পেসিভ ভয়েসলৈ নিলে 2 নম্বৰতে বি ভাৰ্ব হিচাপে এম ইজ আৰ আৰু লগতে বিং ব্যৱহাৰ কৰিব লাগে আৰু এ লেটাৰটো হ'ল সিঙ্গুলাৰ নাম্বাৰ গতিকে ইয়াৰ লগত ইজ ব্যৱহাৰ হ'ব গতিকে এ লেটাৰ ইজ আৰু লগতে আহিব বিং এ লেটাৰ ইজ বিং ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপললৈ নিব লাগিব আৰু ইয়াৰ ভাৰ্বটো হ'ল ৰাইটিং গতিকে ৰাইটিংটো কৰ পৰা আহিছে ৰাইটৰ পৰা আহিছে গতিকে ৰাইটৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো হ'ব ৰিটেন গতিকে এ লেটাৰ ইজ বিং ৰিটেন ইয়াৰ পিছত আমি বাই ব্যৱহাৰ কৰিব লাগিব গতিকে বাই ব্যৱহাৰ কৰাৰ পিছত সাবজেক্টটো অবজেক্টলৈ নিব লাগিব গতিকে হি টু অবজেক্টলৈ নিলে হ'ব হিম গতিকে এটো হ'ব এ লেটাৰ ইজ বিং ৰিটেন বাই হিম নাও ইয়াৰ পিছত আছে দা হান্টাৰ কিল দা টাইগাৰ গতিকে এই বাক্যটোৰ অবজেক্টটো কি দা টাইগাৰ কিলটো হ'ল বাক্যটোৰ ভাৰ্ব গতিকে ইয়াৰ ভাৰ্বৰ পিছতে আছে দা টাইগাৰ গতিকে দা টাইগাৰটো হ'ব বাক্যটোৰ অবজেক্ট গতিকে এটো সাবজেক্টলৈ আহিলে কি হ'ব গতিকে পেসিভ ভয়েসৰ সাবজেক্টটো কি হ'ব দা টাইগাৰ গতিকে প্ৰথমতে আমি দা টাইগাৰ ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত আমি কি কৰিব লাগিব টেন্স অনুসৰি এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব গতিকে টেন্সটো চাব লাগিব দা হান্টাৰ কিল দা টাইগাৰ এই বাক্যটো কোন টেন্সত আছে গতিকে কোন টেন্সত আছে চাবৰ কাৰণে ভাৰ্বটো চাব লাগিব গতিকে ভাৰ্বটো যদি পাষ্ট ফৰ্মত আছে তেতিয়া পাষ্ট ইনডেফিনিট টেন্সত আছে আৰু এই বাক্যটোৰ যেটো ভাৰ্ব সেই ভাৰ্বটো হ'ল কিল্ড আৰু কিলটো আমি দেখিলো যে পাষ্ট ফৰ্মত আছে ভাৰ্বৰ পাষ্ট ফৰ্মত আছে ভাৰ্বৰ 2 নম্বৰ ফৰ্মত আছে গতিকে আমি ক'ব পাৰিম যে এই বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত আছে আৰু পাষ্ট ইনডেফিনিট টেন্সত থাকিলে বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত থাকিলে পেসিভ ভয়েসলৈ নিউতে বি ভাৰ্ব হিচাপে ওয়াজ বা ওয়েৰ ব্যৱহাৰ কৰিব লাগে আৰু ওয়াজ ব্যৱহাৰ কৰিম নে ওয়েৰ ব্যৱহাৰ কৰিম আমি কেনে ধৰণে গম পাম সাবজেক্টটো চাব লাগিব যদি পেসিভ ভয়েসৰ সাবজেক্টটো সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ওয়াজ ব্যৱহাৰ হ'ব যদি প্লুৰেল নাম্বাৰ হয় তেতিয়া ওয়েৰ ব্যৱহাৰ হ'ব গতিকে দা টাইগাৰ বুলি কোনতে সিঙ্গুলাৰ নাম্বাৰ হৈছে গতিকে তাৰ লগত ওয়াজ ব্যৱহাৰ কৰিব লাগিব গতিকে দা টাইগাৰ ওয়াজ ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপললৈ নিব লাগিব গতিকে কিল্ডৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো একেটাই থাকিব কিল্ড গতিকে দা টাইগাৰ ওয়াজ কিল্ড ইয়াৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব আৰু বাই ব্যৱহাৰ কৰাৰ পিছত এক্টিভ ভয়েসৰ সাবজেক্টটো আমি অবজেক্টলৈ নিব লাগিব গতিকে এক্টিভ ভয়েসৰ সাবজেক্টটো আছে দা হান্টাৰ গতিকে এটো বাইৰ পিছত অবজেক্টলৈ আহিব গতিকে দা হান্টাৰ দা টাইগাৰ ওয়াজ কিল্ড বাই দা হান্টাৰ ইয়াৰ পিছত আছে দে হেভ কমপ্লিট দা ব্ৰিজ গতিকে এই বাক্যটোৰ যেটো অবজেক্ট সেই অবজেক্টটো হ'ল দা ব্ৰিজ দে হেভ কমপ্লিট দা ব্ৰিজ অৰ্থাৎ হিহতে দলংখন সম্পূৰ্ণ কৰিলে কি সম্পূৰ্ণ কৰিলে দলংখন দা ব্ৰিজ গতিকে এটো হ'ব বাক্যটোৰ অবজেক্ট গতিকে এটো পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিব লাগিব গতিকে পেসিভ ভয়েসৰ সাবজেক্টটো প্ৰথমতে কি আহিব দা ব্ৰিজ ইয়াৰ পিছত আমি অবজেক্টটো সাবজেক্ট কৰাৰ পিছত এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব গতিকে আমি তাৰ কাৰণে চাব লাগিব বাক্যটো কোন টেন্সত আছে গতিকে দে হেভ কমপ্লিট দা ব্ৰিজ এই বাক্যটো আমি দেখিলো যে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে বাক্যটোত হেভ আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিসিপল হৈ আছে গতিকে এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে গতিকে এটো পেসিভ ভয়েসলৈ নিউতে হেভ বিন বা হেজ বিন ব্যৱহাৰ কৰিব লাগিব গতিকে দা ব্ৰিজৰ লগত হেজ বিন আহিব কাৰণ দা ব্ৰিজ মানে হ'ল দলংখন গতিকে দলংখন বুলি কওঁতে সিঙ্গুলাৰ নাম্বাৰ হৈছে একবচন এটাক বুজাইছে গতিকে সেই কাৰণে হেজ বিন আহিব কিন্তু ইয়াতে মনত ৰাখিব লাগিব আই টু সিঙ্গুলাৰ নাম্বাৰ হলো হেজ বিন ব্যৱহাৰ কৰা নহয় তাৰ লগত হেভ বিন ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ আই লগত হেভ ব্যৱহাৰ কৰা হয় গতিকে এটো হ'ব দা ব্ৰিজ হেজ বিন ইয়াৰ পিছত ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব গতিকে কমপ্লিটৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো একেটাই কমপ্লিট দা ব্ৰিজ হেজ বিন কমপ্লিট
ইয়াৰ পিছত বাই ব্যৱহাৰ কৰিব লাগিব আৰু বাই ব্যৱহাৰ কৰাৰ পিছত সাবজেক্টটো অবজেক্টলৈ আহিব গতিকে ইয়াৰ এক্টিভ ভয়েসৰ যে সাবজেক্ট সেই সাবজেক্টটো হল দে গতিকে ডেটো পেসিভ ভয়েসৰ অবজেক্ট হিচাপে ব্যৱহাৰ কৰিলে এটো হ'ব দেম ইয়াৰ পিছত আছে উই ওয়াৰ প্লেইং ক্ৰিকেট গতিকে এই বাক্যটোৰ অবজেক্টটো কি অবজেক্টটো হল ক্ৰিকেট গতিকে এটো সাবজেক্টটো আহিলে একেটা থাকিব ক্ৰিকেট ইয়াৰ পিছত কি ব্যৱহাৰ কৰিব লাগিব এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব গতিকে উই ওয়াৰ প্লেইং ক্ৰিকেট এই বাক্যটো পাষ্ট কন্টিনিউয়াস টেন্সত আছে আৰু পাষ্ট কন্টিনিউয়াস টেন্সত থাকিলে আমি বি ভাৰ্ব হিচাপে was বা were ব্যৱহাৰ কৰিব লাগিব আৰু লগতে being ব্যৱহাৰ কৰিব লাগিব গতিকে ক্ৰিকেটৰ লগত was হ'ব আৰু ইয়াৰ লগতে being আহিব গতিকে ক্ৰিকেট was being ইয়াৰ পিছত আমি ভাৰ্বটো past participle ফৰ্মলৈ নিব লাগিব গতিকে playing এই বাক্যটোৰ ভাৰ্বটো হ'ল playing অৰ্থাৎ মেইন ভাৰ্বটো হ'ল play গতিকে প্লেৰ যেটো past participle ফৰ্ম এটো হ'ব played গতিকে ক্ৰিকেট was being played ইয়াৰ পিছত by আহিব আৰু বাই ব্যৱহাৰ কৰাৰ পিছত এক্টিভ ভয়েসৰ এটো সাবজেক্ট সেই সাবজেক্টটো অবজেক্টলৈ আহিব আৰু এক্টিভ ভয়েসৰ সাবজেক্টটো হল উই আৰু এটো অবজেক্টলৈ আহিলে হ'ব আস গতিকে এটো হ'ব ক্ৰিকেট was being played by us আকৌ যদি এক্টিভ ভয়েসটোত মে মাইট ক্যান কুড শুড মাস্ট থাকে তেতিয়া পেসিভ ভয়েসলৈ নিউতে বি ভার্ব হিচাপে ইয়াৰ পিছত বি ব্যৱহাৰ কৰা হয় অৰ্থাৎ যদি বাক্যটোত এক্টিভ ভয়েসটো যদি মে থাকে তেতিয়া পেসিভ ভয়েসলৈ নিউতে বি ভার্ব হিচাপে ইয়াৰ পিছত বি আহিব মে বি যদি মাইট থাকে তেতিয়া মাইট বি আহিব যদি ক্যান থাকে ক্যান বি কুড থাকিলে কুড বি শুড থাকিলে শুড বি মাস্ট থাকিলে মাস্ট বি এনে ধৰণে হ'ব যেনে আই ক্যান ডু ইট গতিকে এই বাক্যটোৰ যেটো অবজেক্ট সেই অবজেক্টটো হল ইট গতিকে ইট টু সাবজেক্টলৈ আহিলে হ'ব ইট একেটাই থাকিব গতিকে পেসিভ ভয়েসৰ সাবজেক্টটো হ'ব ইট ইয়াৰ পিছত আমি বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে গতিকে এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব পেসিভ ভয়েসলৈ নিউতে আৰু বাক্যটোত ক্যান আছে গতিকে ইয়াৰ পিছত আমি বি ব্যৱহাৰ কৰিব লাগিব গতিকে ক্যান বি যদি মে থাকে মে বি যদি মাইট থাকে মাইট বি এনে ধৰণে হ'ব গতিকে ইয়াত ক্যান আছে গতিকে ক্যানৰ পিছত বি ব্যৱহাৰ কৰিব লাগিব গতিকে ইট ক্যান বি ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল কৰিব লাগিব গতিকে ডু টু পাষ্ট পাৰ্টিসিপল নিলে ডান হ'ব আৰু ইয়াৰ পিছত বাই আহিব আৰু বাই ব্যৱহাৰ কৰাৰ পিছত সাবজেক্টটো অবজেক্টলৈ আহিব গতিকে আই টু অবজেক্টলৈ আহিব গতিকে এটো হ'ব মি ইয়াৰ পিছত আছে ইউ মাস্ট কমপ্লিট দ্য ৱৰ্ক গতিকে ঠিক একে ধৰণে এটো একেটাই হ'ব মাস্ট থাকিলে মাস্ট বি আহিব গতিকে দ্য ৱৰ্ক মাস্ট বি কমপ্লিট বাই ইউ ইয়াৰ পিছত আছে পিপল স্পিক ইংলিছ অল ওভাৰ দ্য ৱৰ্ল্ড অৰ্থাৎ পিপলে সমগ্ৰ পৃথিৱীতে ইংৰাজী কয় গতিকে ইয়াত কি কয় ইংৰাজী গতিকে ইংলিছটো হ'ব বাক্যটোৰ অবজেক্ট গতিকে এটো সাবজেক্টলৈ আহিব গতিকে এটো পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে ব্যৱহাৰ হ'ব গতিকে ইংলিছ প্ৰথম আহিব ইংলিছ গতিকে আমি এক্টিভ ভয়েসৰ অবজেক্টটো সাবজেক্ট কৰাৰ পিছত আমি পেসিভ ভয়েসলৈ নিউতে এটা বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগে আৰু তাৰ কাৰণে আমি এক্টিভ ভয়েসৰ যেটো বাক্য সেই বাক্যটো আমি টেন্সটো চাব লাগিব গতিকে পিপল স্পিক ইংলিছ অল ওভাৰ দ্য ৱৰ্ল্ড এই বাক্যটো কোন টেন্সত আছে আৰু বাক্যটোৰ আমি টেন্সটো চাবৰ কাৰণে বাক্যটোৰ আমি ভাৰ্বটো চাব লাগিব যদি ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকে তেতিয়া সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে গতিকে এই বাক্যটোৰ যেটো ভাৰ্ব সেই ভাৰ্বটো হল স্পিক আৰু স্পিকটো প্ৰেজেন্ট ফৰ্মত আছে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মত আছে গতিকে আমি গম পালো যে এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত আছে গতিকে বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত থাকিলে পেসিভ ভয়েসলৈ নিউতে এম ইজ আৰ ব্যৱহাৰ কৰা হয় সাবজেক্ট অনুসৰি পেসিভ ভয়েসৰ সাবজেক্ট অনুসৰি আমি এম ইজ আৰ ব্যৱহাৰ কৰিব লাগিব গতিকে আই হলে তাৰ লগত এম ব্যৱহাৰ কৰিম আৰু আইৰ বাহিৰে অন্য সিঙ্গুলাৰ নাম্বাৰ হলে ইজ ব্যৱহাৰ কৰিম আৰু প্লুৰেল নাম্বাৰ হলে আৰ ব্যৱহাৰ কৰিম গতিকে ইংলিছটো সিঙ্গুলাৰ নাম্বাৰ হেকাৰণে তাৰ লগত ইজ আহিছে গতিকে ইংলিছ ইজ ইয়াৰ পিছত আমি ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মলৈ নিব লাগিব গতিকে স্পিকৰ যেটো পাষ্ট পাৰ্টিসিপল ফৰ্ম এটো হ'ব স্পোকেন গতিকে এটো হ'ব ইংলিছ ইজ স্পোকেন ইয়াৰ পিছত আমি বাই ব্যৱহাৰ কৰিব লাগে আৰু বাই ব্যৱহাৰ কৰাৰ পিছত এক্টিভ ভয়েসৰ যেটো সাবজেক্ট সেই সাবজেক্টটো অবজেক্ট কৰিব লাগিব গতিকে ইয়াৰ পিছত বাই পিপল আহিব কিন্তু বাই পিপল আহিলে বাই পিপলটো আমি লিখিব নালাগে গতিকে ইংলিছ ইজ স্পোকেন বাই পিপলটো লিখিব নালাগে গতিকে ইংলিছ ইজ স্পোকেন ইয়াৰ পিছত আছে অল ওভাৰ দ্য ৱৰ্ল্ড গতিকে ইংলিছ ইজ স্পোকেন অল ওভাৰ দ্য ৱৰ্ল্ড আকৌ যদি এক্টিভ ভয়েসৰ ভাৰ্বটো নো থাকে তেতিয়া আমি পেসিভ ভয়েসলৈ নিউতে বাইৰ হলনি টু ব্যৱহাৰ কৰিব লাগে গতিকে আমি তেতিয়া কয় বাই ব্যৱহাৰ কৰিব নোৱাৰো যদি এক্টিভ ভয়েসৰ ভাৰ্বটো নো হয় বা নিউ হয় নোন হয় তেতিয়া আমি পেসিভ ভয়েসলৈ নিউতে বাইৰ হলনি টু ব্যৱহাৰ কৰিব লাগিব যেনে আই নো দা মেন গতিকে এটো হ'ব দা মেন ইজ নোন বাই মি নহয় টু মি দা মেন ইজ নোন টু মি আৰু টু কি কাৰণে ব্যৱহাৰ কৰা হল
ইয়াৰ বাক্যটোৰ যিটো ভাৰ্ব সেই ভাৰ্বটো নো গতিকে নো ভাৰ্ব থাকিলে আমি বাইৰ সলনি টু ব্যৱহাৰ কৰিব লাগিব পেছিভ ভইচলৈ নিওঁতে ইয়াৰ পিছত আছে দ্য টিচাৰ ইজ টিচিং আছ ইংলিছ এই বাক্যটোৰ অৰ্থ হ'ল শিক্ষকজনে আমাক ইংৰাজী পঢ়াই আছে দ্য টিচাৰ ইজ টিচিং আছ ইংলিছ অৰ্থাৎ শিক্ষকজনে আমাক ইংৰাজী পঢ়াই আছে বা ইংৰাজী শিকাই আছে গতিকে এই বাক্যটোৰ অবজেক্টটো কি ইয়াত দুটা অবজেক্ট আছে কি পঢ়াই আছে ইংৰাজী বা ইংলিছ কাক পঢ়াই আছে আমাক গতিকে এই বাক্যটোৰ অবজেক্ট দুটা আছে গতিকে বাক্যটোত আমি অবজেক্টটো পাবৰ কাৰণে কাক বা কি বুলি প্ৰশ্ন কৰিব পাৰোঁ গতিকে কাক পঢ়াই আছে আমাক আৰু কি পঢ়াই আছে ইংলিছ গতিকে আছ আৰু ইংলিছ এই বাক্যটোৰ দুটা অবজেক্ট আছে আৰু বাক্যটোত যদি দুটা অবজেক্ট থাকে তেতিয়া আমি তাৰে যিকোনো এটা অবজেক্ট সাবজেক্টলৈ আনিব লাগে আৰু যিটো অবজেক্ট থাকি আহিব সেই অবজেক্টটো ভাৰ্বৰ পিছতে থাকি যাব কিন্তু কিছুমান বাক্যৰ ক্ষেত্ৰত আমি কেৱল পাৰ্সন বুজোৱা অবজেক্টটোহে সাবজেক্টলৈ আনিব পাৰিম গতিকে ইয়াতে তোমালোকে কি কৰিবা যদি দুটা অবজেক্ট থাকে তেতিয়া তোমালোকে পাৰ্সন বুজোৱা অবজেক্টটোহে সাবজেক্ট হিচাপে আনিবা তেতিয়া তোমালোকৰ যিকোনো সাবজেক্টতে ভুল নহয় গতিকে যদি বাক্যটোত দুটা অবজেক্ট থাকে তেতিয়া তোমালোকে সাবজেক্টত কোনটো আনিবা যিটো পাৰ্সন বুজোৱা অবজেক্ট অৰ্থাৎ কাক বুলি প্ৰশ্ন কৰিলে আমি যিটো উত্তৰ পাওঁ গতিকে ইয়াত আছ হ'ব আছ গতিকে আছটো পাৰ্সন বুজোৱা অবজেক্ট কাক বুলি প্ৰশ্ন কৰিলে যিটো উত্তৰ পাওঁ সেই অবজেক্টটো তোমালোকে সাবজেক্ট হিচাপে আনিবা গতিকে আছটো সাবজেক্টলৈ আনিলে কি হ'ব উই আৰু ইয়াৰ পিছত আমি এটা বিভাৰ ব্যৱহাৰ কৰিব লাগিব আৰু দ্য টিচাৰ ইজ টিচিং আছ ইংলিছ এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকিলে পেছিভ ভইচলৈ নিওঁতে এম ইজ আৰ আৰু লগতে বিং ব্যৱহাৰ কৰিব লাগিব গতিকে উই লগত আৰ ব্যৱহাৰ হ'ব আৰু লগতে বিং ব্যৱহাৰ কৰিব লাগিব গতিকে উই আৰ বিং ইয়াৰ পিছত আমি কি কৰিব লাগিব ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ লৈ যাব লাগিব গতিকে ইয়াৰ যিটো মেইন ভাৰ্ব এইটো মেইন ভাৰ্বটো হ'ল টিচ গতিকে টিচটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ নিলে হ'ব টট গতিকে উই আৰ বিং টট আৰু এই বাক্যটোৰ দুটা অবজেক্ট আছিলে গতিকে এটা অবজেক্ট ভাৰ্বৰ পিছত থাকি যাব গতিকে ইংলিছটো টটৰ পিছত থাকি যাব গতিকে উই আৰ বিং টট ইংলিছ ইয়াৰ পিছত আমি বাই ব্যৱহাৰ কৰি এক্টিভ ভইচৰ যিটো সাবজেক্ট সেই সাবজেক্টটো অবজেক্টলৈ আনিব লাগিব গতিকে ইয়াৰ পিছত দ্য টিচাৰ আহিব গতিকে উই আৰ বিং টট ইংলিছ বাই দ্য টিচাৰ আকৌ এই বাক্যটোত আমি ইংলিছ যিটো অবজেক্ট আছে ইংলিছ অবজেক্টটো সাবজেক্টলৈ আনিও বাক্যটো পেছিভ ভইচলৈ নিব পাৰোঁ কিন্তু কিছুমান বাক্যৰ ক্ষেত্ৰত কেৱল আমি পাৰ্সন বুজোৱা অবজেক্টটোহে সাবজেক্টলৈ আনি পেলাই বাক্যটো পেছিভ ভইচলৈ আনিব পাৰোঁ যদি দুটা অবজেক্ট থাকে তেতিয়া আমি কিছুমান বাক্যত কেৱল পাৰ্সন বুজোৱা অবজেক্টটোহে সাবজেক্টলৈ আনিব পাৰোঁ গতিকে তোমালোকে যদি দুটা অবজেক্ট থকা বাক্য পেছিভ ভইচলৈ নিবলগীয়া হয় তেতিয়া তোমালোকে যিটো পাৰ্সন বুজোৱা অবজেক্ট সেই পাৰ্সন বুজোৱা অবজেক্টটো সাবজেক্টলৈ আনিয়ে বাক্যটো পেছিভ ভইচলৈ ইয়াৰ পিছত আছে দে মেড হিম কেপ্টেইন গতিকে এই বাক্যটোৰো অবজেক্ট দুটা আছে হিম আৰু কেপ্টেইন কিন্তু এই বাক্যটোত আমি কেপ্টেইনটো বাহিৰলৈ আনি পেলাই বাক্যটো পেছিভ ভইচলৈ নিব নোৱাৰোঁ গতিকে এইটো আমি পাৰ্সন বুজোৱা অবজেক্টটো আনিব লাগিব গতিকে হিমটো আমি বাহিৰলৈ আনিব লাগিব গতিকে হিমটো সাবজেক্টলৈ আনিলে হ'ব হি গতিকে ইয়াৰ পিছত এটা বিভাৰ ব্যৱহাৰ হ'ব গতিকে ৱাজ ব্যৱহাৰ হ'ব কাৰণ বাক্যটো পাষ্ট ইনডেফিনিট টেন্সত আছে আৰু ভাৰ্বটো পাষ্ট পাৰ্টিচিপল ফৰ্মলৈ যাব গতিকে ইয়াৰ পিছৰ অবজেক্টটো ভাৰ্বৰ পিছত থাকি যাব গতিকে হি ৱাজ মেড কেপ্টেইন বাই দেম আৰু যদি ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কমেণ্ট আৰু যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা